নমস্কাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ সন্ধিয়াৰ সংবাদ লৈ ষ্টুডিঅত মই কস্তুৰিমা নাহৰকটীয়াৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জয়পুৰ আঞ্চলিক পঞ্চায়তৰ পুনৰ গঠনক লৈ ৰাইজে বিৰোধিতা 20 আৰু 24 সেপ্টেম্বৰ তাৰিখে আয়ুক্ত কাৰ্যালয় স্মাৰকপত্ৰ দাখিল কৰি পূৰ্বৰ দৰে গাঁও পঞ্চায়তসমূহ বাহাল ৰখাৰ বাবে দাবী জনায় স্থানীয় ৰাইজে আৰু অন্যথা আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম বুলি অসম চৰকাৰক সকীয়াই দিছে মই এদিন দোকানত বহি আছিলো দোকানত বহি থাকোতে আমাৰ টিপাম ফাকিয়াল মানুহ দুজনমান গ'ল মানে চহী ল'বলৈ ক'লে মই কিহৰ চহী তেতিয়া ক'লে আমাৰ পঞ্চায়তটো বোলে নাইকিয়া হ'ল বোলে হয় নেকি যে অবজেকশ্যন দিব লাগিব আমি বোলে তেনেহ'লে মই কৈছোঁ হ'ব তেনে আমাৰ টিপাম ফাকিয়াল পঞ্চায়তখন কিয় নাইকিয়া হ'ব সেইকাৰণে অবজেকশ্যন দিবলৈ চহীখন দিলোঁ চহী দিয়াত আৰু 23 তাৰিখে মানে শুনানি বুলি মাতিলে কোৰ্টত গ'লো যোৱাৰ পিছত ক'লো আৰু এনেকুৱা আমাৰ টিপাম ফাকিয়া পঞ্চায়তটো কিয় নাইকিয়া হ'ল কেলে কেনেকা নাইকিয়া হ'ল আমাৰ নিজৰ পঞ্চায়ত আমাৰ নিজৰ নামৰ পঞ্চায়ত সেইটো নাইকিয়া হ'লে আমাক দুখ লাগে ন কিয় হ'ব সেনেকুৱা কিয় কৰিলে এনেকুৱা আমি সেইটো প্ৰশ্ন কৰিলো তেখেতে কৈছে এইটো আগতে হৈ গ'ল আমি এতিয়া কৰিব নোৱাৰো এতিয়া আমাক ক'লে কৈছে কি আপোনালোকৰ গাঁওখন মানে কি কেন্দ্ৰগুৰি পঞ্চায়তলৈ দিয়া হৈ গ'ল মই আমি আমাৰতো অসুবিধা হ'ব তাত আমাৰ আগতো টিপাম ফাকিয়াল পঞ্চায়ত আমাৰ টিপাম ফাকিয়া মানুহ আমি টিপাম ফাকিয়ালতে আছিলো এতিয়া আমি এইটো নাজানো এইটো কেলে হৈ গ'ল এইটো কেনেকে নাইকিয়া হৈ গ'ল আমাৰ নিজৰ মানে গাঁওবুঢ়াও নাজানে এইটো যে মানে নাইকিয়া হৈ গ'ল কোনে কৰিলে কোনে নাই আমি একো নাজানো সেই যিদিনাখন এই মানুহবোৰ মানে এই গাঁৱৰ মানুহবোৰে কেইজনমান চাইন কৰিব আহিছিলে বোলে নাইকিয়া সেইদিনাখন পাই জানো শুনানিতো মাতিছে গৈছো আহিলো এতিয়া আমাক কৈ আছে এনেকা নহয় এনে যি হয় হৈ গ'ল আমি কৰিব নোৱাৰো তথাপিও মই কৈছিলো যে কিয় নোৱাৰে চেষ্টা কৰি চাব আপোনালোকে কিয় নোৱাৰে পাৰিব লাগিব আমি পঞ্চায়তো পাব লাগিব তাৰপিছত আমি মানুহখিনিও একে জেগাতে থাকিব লাগিব আমি সেইটো বিষয় লৈ উত্থাপন কৰিছিলো তেখেতে কৈছে এতিয়া লাভ নাই আমি নোৱাৰো এইটো ওপৰৰ পৰা কৰা হৈ গ'ল বুলি কৈছে তাৰপাছতে নোৱাৰো যদি আৰু কি কৰো আমাৰ দাবীটো পূৰণ নহ'লে নোহোৱা কাৰণে তাৰপিছত আমাৰ ক'লে আৰু অলপমান ৰখিব সিহঁতি কাগজ এটা লিখিছে এতিয়া কি কাগজ লিখিছে আমি নাজানো সেইটো বিষয় লৈ তেতিয়া মই কৈছিলো কাগজ লিখোঁতে কৈছিলো আমিতো ৰাইজৰ হৈ আহিছো কিন্তু ৰাইজৰ কথা আলোচনা নকৰাকে আমি একো কৰিব নোৱাৰো তথাপিও তেখেতৰ লোকে কি লিখিছে কি নাই ক'ব নোৱাৰো তথাপি আমি আমাৰ লগত মানে আমি উকিল এজন লৈ গৈছিলো সেই উকিলজনক ক'লো তেখেতে কি লিখিছে কি নাই আমাক পঢ়ি শুনাই দিয়ক তেখেতে চালে বোলে এনেকুৱা আমাৰ বোলে একো ওজৰ আপত্তি নাই বোলে তাত লিখা আছে বোলে ইংৰাজীৰ লগত লিখা আছে আমিতো ইংৰাজী সিমানকে নাজানো সেই গতিকে তেখেতে কৈছে আৰু আমাৰ কেলে ওজৰ আপত্তি নাই আমাৰ আপত্তি আছে কাৰণেহে আমি দিছো কেলে সেনেকা লিখিব এইটোতো বেআইনী হৈছে সেইকাৰণে আমি যে চহী নমৰাকে আমি গুচি আহিলো কিয় আমি চহী মাৰিম আমি টিপাম ফাকিয়াল যিখন গাঁও পঞ্চায়ত সেই গাঁও পঞ্চায়তৰ অন্তৰ্গত থকা মানুহখিনিয়ে এই পঞ্চায়ত পুনৰ্গঠনৰ সম্পৰ্কে আমি জনা নাছিলোঁ পিছত যেতিয়া জানিলোঁ তেতিয়া আমি এই ঐতিহাসিক টিপাম ফাকিয়াল পঞ্চায়তখন নাম নাইকিয়া হোৱাত আমি অসন্তুষ্টি প্ৰকাশ কৰি আমি গাঁৱৰ ৰাইজৰ চহী সংগ্ৰহ কৰিলোঁ চহী সংগ্ৰহ কৰি আমি DC অফিচত জমা দিলোঁ জমা দিয়াৰ পিছত আমাক 23 তাৰিখে শুনানিৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে আমি তাত গ'লোঁ তাত যোৱাৰ পিছত তেওঁলোকৰ লগত আমাৰ আলোচনা হোৱাৰ পিছত কি বুলি কয় ADC
সংঘমিত্ৰা বাইদেৱে ক'লে যে এইটোতো আগে প্ৰায় শেষ হৈ গৈছে যে এই পঞ্চায়তখনৰ এচুৱাটো দুলীয়াজানত সোমাই দিলে আৰু এচুৱাটো নাহৰকটীয়া সমষ্টিত ভৰাই দিলে। তেতিয়া আমি ক'লো যে টিপাম ফাকিয়াল পঞ্চায়তখন কি হ'ব? বোলে টিপাম ফাকিয়াল পঞ্চায়তখন টিপাম ফাকিয়াল হিচাপেই থাকিব, সেইডোখৰ দুলীয়াজানত সোমাই গ'ল। উশাপুৰত যিটো কাৰ্যালয় আছে সেইটো পঞ্চায়তৰ লগত এই দুলীয়াজানৰ কেইখনমান গাঁও সেইটো পঞ্চায়তৰ ভিতৰলৈ আনিব। চপাতলি বঙালী, ভেকেলাজান, গেলিপুং, চৰাইপুং এই গাঁওকেইখন ইয়াত সন্নিৱিষ্ট হ'ব। তেতিয়া আমি ধৰিলোঁ যে সেইখনতো উশাপুৰ পঞ্চায়তহে হ'ব, টিপাম ফাকিয়ালৰ নামটোতো তাত নাথাকিব। টিপাম ফাকিয়াল গাঁওখনৰ অধিবাসী হ'লোঁ আমি, সেই কথাটো উত্থাপন কৰিলোঁ। তেতিয়া কৈছে বোলে এইটোতো বোলে আজি ভালেমান দিনৰ আগতেই হৈ গৈছে, গতিকে আমি এইটো সমাধান দিব নোৱাৰিম। তেতিয়া আমি ক'লোঁ যে টিপাম ফাকিয়াল, টিপাম নেপালী এই তিনিখন গাঁও জয়পুৰ পঞ্চায়তটোক অভাৰটেক কৰি কেন্দ্ৰীগুৰি পঞ্চায়তত ভৰাই দিছে। সেইটোতো আমাৰ কাৰণে বহুত দূৰ হয়, কিন্তু তেওঁলোকে কোনো সমাধান দিব নোৱাৰিলে। এইটো দিয়াৰ পিছত আপোনালোকৰ একো লোকচান নহয় বুলিহে আমাক বুজাইছে, কিন্তু আমিতো ৰাইজৰ নুসুধাকৈ তাত আমি কেনেকৈ চাইন কৰিম, গতিকে আমি চাইন নকৰিলোঁ। ডিলিমিনেশ্যনৰ পঞ্চায়ত ডিলিমিনেশ্যনৰ কাৰণে এখন দৰখাস্ত দিছিলোঁ। তালৈ তেওঁলোকে নিমন্ত্ৰণ কৰাত আমি ডিব্ৰুগড়লৈ গৈছিলোঁ। ডিব্ৰুগড় যোৱাৰ পিছত আমি তেখেতসকলৰ লগত কথা পাতি গম পালোঁ যে এই কামটো আগেয়ে হৈ গ'ল, বৰ্তমান আৰু ইয়াক সাল সলনি কৰিব নোৱাৰিম বুলি ক'লে। কোৱাৰ পিছত তেওঁলোকে আমাক অলপ সময় বহিবলৈ ক'লে। বহাৰ পিছতো আমি যেতিয়া ঘৰলৈ আহিবলৈ খুজিলোঁ, তেতিয়া কৈছে বোলে এটা চহী কৰি থৈ দিয়ক। চহী কৰিবলৈ এখন ইংৰাজীত লিখা কাগজ আগবঢ়াই দিলে। ইংৰাজীত লিখা কাগজখন আগবঢ়াই দিওঁতে আমি ক'লোঁ যে ইংৰাজীটো আমি বুজি নাপাওঁ, গতিকে আমাৰ লগত আমি এই এজন উকিল লৈ গৈছিলোঁ, তেখেতক আমি মাতিলোঁ। তেখেতে চাই ক'লে যে এইখন মতেতো চহী কৰিব পৰা নাযাব, কেলেই বোলে ইয়াততো আমাৰ আপত্তি নাই বুলি লিখিছে, কিন্তু আমিতো আপত্তি দিছিলোঁহে। গতিকে আমি চাইন নকৰাকৈ গুচি আহিলোঁ। আৰু ইফালেও টিপাম ফাকিয়াল পঞ্চায়তখন আমি গম পোৱা মতে একেবাৰে মাৰি পেলালে, মাৰি কেইবাটুকুৰাও কৰিলে। এটুকুৰা দুলীয়াজান সমষ্টিত লৈ গ'ল আৰু বাকী টুকুৰা কেইবাটুকুৰাও কৰি নাহৰকটীয়া সমষ্টি, জয়পুৰ পঞ্চায়ত, কেন্দুগুৰি পঞ্চায়ত, বালিমৰা পঞ্চায়ত সংযোগ কৰিলে। গতিকে আমি আমাৰ দাবীটো তেওঁলোকে মানি নোলোৱাৰ কাৰণে আমি তেওঁলোকৰ কাগজত আমি চহী নকৰিলোঁ। আনফালে তেজপুৰৰ EMM হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত এক উত্তপ্ত পৰিস্থিতি। আচলতে জিয়াউল হাদী নামৰ ব্যক্তিজনৰ সৈতে প্ৰকৃততে হৈছিল কি, আৰু ৰাজনীতিৰ চক্ৰান্তৰ বলি হৈছে নেকি হাদী? বৰ্তমান তেজপুৰ 5 মাইল গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্য জিয়াউল হাদীক কোনো গোচৰবিহীনভাৱে আটক কৰি এদিন এনিশা আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত কালি আকৌ বৰঘাট আৰক্ষী চকীত মাতি আনে জিয়াউল হাদীক, আৰু বৰঘাট আৰক্ষী চকীৰ ভিতৰতে পানী খোৱাত হঠাৎ অসুস্থ হৈ পৰে জিয়াউল হাদী। উক্ত ঘটনা সম্পৰ্কে
সাংবাদিকৰ কেমেৰাৰ আগত ৰাইজে অভিযোগ কৰা মতে চহৰ আলিৰ ৰাজনৈতিক চক্ৰান্তৰ বলি হৈছে জিয়াউল হাদি আৰু বিগত দিনত ৰাজনীতিৰ পৰা আঁতৰি থকাৰ বাবে বল প্ৰয়োগ কৰি আহিছিল চহৰ আলিয়ে থানাৰ ভিতৰত অসুস্থ হৈ পৰা হাদিক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত মানৰ চিকিৎসাৰ বাবে তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৰ্তমান প্ৰেৰণ কৰে তেখেতক শুক্ৰবাৰে ৰাতি এটাত আমাৰ এটাত লৈ আহিছে এই এটাত লৈ আহিছে এই দোলাবাৰী পৰা ভাত খাই আছিলে আৰু মানুহ লগত আছে তাৰ হোটেলত ভাত খাই আছিলে ভাতটো খাই হাত ভৰি ধুই আছে তেতিয়াই এই আমাৰ সদৰ থানাৰ আই চি গৈ এটা মোবাইল দেখাইছে এইটো এইটো কাৰ ফটো ঠিক কৈছে এইটোতো মোৰ ফটো তোমাৰ ছাৰে মাতি আছে লৈ আহিলে ৰাতি এটাত তাৰপৰা আমি গম পালোঁ সেইজনে কৈ আছে আহিলোঁ চাবলৈ নিদিয়ে একদম চাবলৈ নিদিয়ে একদম ওচৰত যাবলৈ নিদিয়ে শুক্ৰবাৰে আনিছে আনি দেওবাৰে এৰিছে সন্ধিয়াত এৰি তাৰ পিছত আহিছে আমাৰ 5 মাইল থানাৰ আই চি ছাৰে কৈছে সেই ইয়াত যাবলৈ পদ্মচাৰা কন্যাকাৰ লৈ গৈ ভিতৰত সোমাই পদ্মচাৰে কৈছে তোক মাৰি পেলাম তই ৰাজ্যৰ পৰা নহ'লে তোক মাৰি পেলাম লগতে আছিলে চহৰলৈ লগতে আছিলে এই কি নাম দাদা ইনামুল আৰু লগতে আৰু এটা আছিলে ইমামুল ভূঞা ইমামতি সিহঁতৰ আছিলে লগতে নহ'লে তোক মাৰি পেলাম তই একো নকবি তই মনে ন ঘৰত বহি থাক 3 মাহ চহৰালি আমাৰ আলিচিঙা উৰেংগুৰি 5 মাইলৰ মাটিৰ দালাল সেই মাটিৰ দালাল আগতে তাৰ বহুত নিউজ আছে সেই গুণ্ডা তাৰ লগত আৰু বহুত গুণ্ডা আছে আজি মাতিছে আই চি ছাৰে 5 মাইল আহিছে অহাৰ পিছত এটা ছাৰে জেটাটো আহিছে অহাৰ পিছত এই আহি বহিছে 1 ঘণ্টাৰ পিছত সি কৈ আছে অকণ পানী খাম পানী খাবলৈ দিছে গাঁৱৰ পৰা খেদি দিব আমাক মাৰি পেলাইব কিবা ধমকি দিছে বহুত কিবা বাইটিক ধমকি দিছে গুণ্ডা মানি দেখাইছে বাইটিক কৈছে যে তই যদি ৰাজনীতি খেলা তোক উঠাই দিম তোক দুনিয়াত নাৰাখো আজি চাগৈ সেইটোৱে কৰিছে তই যেতিয়া আজি ভালকৈ চলি আছ চলি থাক ৰাজনীতিত নোসোমাবি কিয় ৰাজনীতি কিয় তাৰ বাপেকৰ নে কি কিয় নোসোমাব ৰাজনীতি কিয় কৰিব নোৱাৰিব আমাৰ বৰগাঁও আৰক্ষী থানাৰ অচিও কৈছে তেনেকুৱা যে আই চি ছাৰে কৈছে তেনেকুৱা যে ৰাজনীতি নেখেলিবি ৰাজনীতিত নোসোমাবি ৰাজনীতিত সোমালে তোৰ কিবা হৈ যাব উৰেংগুৰি গাঁৱৰ জিয়াউৰ ৰহমান মোৰ ভাইটি হ'ল জিয়াউল হাদি এই বিজেপি দলৰ ৱাৰ্ড মেম্বাৰ বিজেপি পাৰ্টিৰ ৱাৰ্ড মেম্বাৰ সিদিনা ৰাতি 11:30 বজাত উঠাই আনিছে দোলাবাৰীৰ পৰা তেজপুৰ সদৰ থানাত আনি এদিন ৰাখি কোনো কেছ নাই তাৰ নামত একদিন এক ৰাতি ৰাখি তাৰপিছত এৰিলে তাৰ পিছদিনা ইয়াৰ পিছত আকৌ আজি থানাত মাতি কিনে 10 আঙুলৰ চাইন লৈ কিনে পিছত কি কৰিছে কিবা খুৱাইছে না কিবা বেজি মাৰিছে নাজানো এইবিলাক তাৰ পৰা অসুস্থ এতিয়া আমি আনিছোঁ সিদিনা পিছত তেজপুৰ সদৰ থানাৰ পৰা এৰাৰ পিছত মাতিছে পদ্ম হাজৰিকা ঘৰত চহৰ আলি আমাৰ 5 মাইলৰ চহৰ আলি আৰু পদ্ম হাজৰিকা সিহঁতে লৈ গ'ল পদ্ম হাজৰিকা ঘৰত লৈ গৈ ৰাতি 1টা বজাত সিহঁতৰ পৰা আহিলে সিহঁতে কিবা কৰিছে নাজানো কৰাৰ পিছত আকৌ আজি 5 মাইল থানাত মাতিলে সিহঁতে কিবা কি 10 আঙুলৰ পৰা চাইন লৈছে লোৱাৰ পিছত কিবা খুৱাইছে না বেজি মাৰিছে এতিয়া ভগৱানে নালাই জানে মইতো নাজানো এতিয়া কেছ কি আছে সেইটো কেছটো আমাৰ লাগে একো কেছ নাই কি কেছ আছে প্ৰথম ৰিমকেছ শুক্ৰবাৰে ৰাতি 11টা বজাত 11:30 বজাত এৰিছে আপোনাৰ দেওবাৰে সন্ধিয়াত এৰিছে এক ৰাতি একদিন ৰাখিছে একো কেছ নাই নামত তাৰ একো নাই তাৰ মানে সি ৱাৰ্ড মেম্বাৰ হয় আমি আলিচিঙা উৰেংগুৰি ৱাৰ্ড মেম্বাৰ হয় জিয়াউল হাদি মোহাম্মদ জিয়াউল হাদি তাৰ বয়স 28 মান হ'ব নেকি 28 মান হ'ব তাৰপিছত আজি আকৌ মাতিলে 5 মাইল থানাত বৰগাঁও আৰক্ষী থানাত 5 মাইল আলিচিঙা উৰেংগুৰি ৱাৰ্ড মেম্বাৰ
এতিয়া তাক আজি 5 মান মানে বৰগাঁও আৰক্ষী থানাত মাতিছে, মাতি কিনে পুলিচে কি কৰিছে কি নাই কৰা চহৰালি কৈছে, চহৰালি ককা মোৰ ককা দাদা গৈছিলে চহৰালিৰ ওচৰত, চহৰালি কৈছে যে পঠাই দিয়া একো নহয়, এইটো মই বুজিম। চহৰালি কৈছে, তাৰপিছত দাদাই পঠাই দিলে 5 নম্বৰ আৰক্ষী থানাত, বৰগাঁও আৰক্ষী থানাত পঠাই দিয়াৰ পিছত কি হ'ল ধৰক 3টা 3:30 4টা বজাত বেহুচ, থানাৰ ভিতৰতে বেহুচ। চহৰালি 5 মাইল আমাৰ একো নহয়, আমাৰ গাঁৱৰ দালাল হয়, দালাল মাটিৰ দালাল। হ্যাঁ, এই মানে ই কেনেকৈ কৰিছে মানে সব মেইন হ'ল চহৰালি মেইন, চহৰালি 5 মাইল আলিচিং ওৰেংগুৰি। আচলতে তাৰ গড় আছিলে আগত টেঙা বস্তি, মাটিৰ দালালি হয়। হ্যাঁ, এই কৰিছে চব। পানী খোৱাৰ লগে লগে মানুহৰ বমি হয়, কাৰণ ইয়াতে বেহুচ হৈ যায়, কাৰণ ইয়াত কিবা প্ৰয়োজন জাতীয় বস্তু থানাৰ ভিতৰত সোমোৱাইছে আৰু থানাত আউট মানুহ এটাও সোমাব দিয়া নাই। পানীটো খোৱাৰ লগে লগে আৰু কিবা হেঁচা দি ধৰিছে যে কোনো ষ্টেটমেণ্ট দিব নালাগে, কমেণ্ট দিব নালাগে। ৰাইজে কৈ আছে কমেণ্ট দিব নালাগে, সিহঁতৰ মানুহে কন্যাকাৰত নি পেলাই চহৰালি আৰু ভৰিটো ধৰিছে যে ক্ষমা কৰি দিয়ক, কাৰণ কি ৰাইজৰ হৈ অলপ কাম কৰিছে, 2-4টা ঘৰৰ কাম কৰি দিছে, সেইকাৰণে মানে ইয়াত প্ৰেছাৰ। আৰু আজি 5 মাইল থানাত বন্ধ হৈ লৈছে, আজিৰ পৰা কেৰিয়াৰ শেষ কৰি তাৰ পিছতহে ইয়াৰ মানে হাৰ্ট এটেক হৈছে নে কি হৈছে, কিবা কৰিছে এটা থানাত? হাৰ্ট এটেক কৰা নাই, সিহঁতে থানাত কিবা কৰিছে। আনফালে গোসাইগাঁৱৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত গাখীৰৰ টেংকাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনা। আধা ঘণ্টা ধৰি কেবিনত আবদ্ধ হৈ আছিল টেংকাৰ চালকজন। উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল সেই টেংকাৰখন, আৰু স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰি চালকজনক চিকিৎসালয়লৈ বৰ্তমান প্ৰেৰণ কৰে। ঘটনাস্থলীত চেৰফাংগুৰি আৰক্ষী উপস্থিত হয়। বৰ্তমান ড্ৰাইভাৰজনক এম্বুলেন্সত হস্পিটেললৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত পতিত হোৱা টেংকাৰখনৰ নম্বৰ UP15CT1917 বুলি জানিব পৰা গৈছে। আনফালে ভাৰতীয় পত্ৰকাৰ সংঘ AIJৰ ৰূপহী হাট আঞ্চলিক কমিটি গঠন। সাংবাদিক আবুল বাছাৰক সভাপতি আৰু ৰছিদুল হকক সম্পাদক পদত বহাই আৰু সেই হিচাপে নিৰ্বাচিত কৰে। আজি ৰূপহীৰ মোগল দৰবাৰৰ হোটেলত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাত 11জনীয়া ৰূপহী হাট AIJৰ কমিটি গঠন কৰা হয়। আৰু ৰূপহী হাটৰ বিভিন্ন স্তৰৰ 15জনকৈ সাংবাদিক উপস্থিত থাকে, আৰু সেই সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্টৰ কৰ্ম পদ্ধতি আৰু লক্ষ্য উদ্দেশ্য সম্পৰ্কে ভাষণ প্ৰদান কৰে নগাঁও জিলা ভাৰতীয় পত্ৰকাৰ সংঘৰ সভাপতি তথা বৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক মুস্তাফা কামালে। আসলতে এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্ট AIJ বুলি আমি কওঁ, ভাৰতীয় পত্ৰকাৰ সংঘ, এই সংঘৰ নগাঁও জিলা কমিটিৰ অন্তৰ্গত আজি ৰূপহীহাট আঞ্চলিকৰ 11জনীয়া এটি শক্তিশালী কমিটি গঠন কৰা হৈছে। আজি ৰূপহীহাটৰ আমাৰ সাংবাদিকসকলৰ বাবে এটি উমৈহতীয়া মঞ্চ হৈছে। আমাৰ সাংবাদিকসকলৰ যিখিনি দুৰ্গতি, যিখিনি যাতনা আৰু যিখিনি কষ্ট হয়, ইয়াৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে আমি 1 নম্বৰ অস্ত্ৰটো হৈছে আমাৰ ইউনিটি। আৰু ইউনিটিটো হৈছে ভাৰতৰ সৰ্বভাৰতীয় পৰ্যায়ত এটা শক্তিশালী সংগঠন হৈছে ভাৰতীয় এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্ট। আজি ৰূপহীহাটৰ এইটো আঞ্চলিক কমিটিখন শক্তিশালীভাৱে গঠন কৰা হৈছে, আৰু এই অঞ্চলৰ যিসকল সাংবাদিক আছে, নতুন সাংবাদিক, পুৰণা সাংবাদিক, জুনিয়ৰ ছিনিয়ৰ সকলোকে মিলাই আজি যিখন কমিটি গঠন কৰা হৈছে, মই ভাবোঁ ৰূপহীহাটৰ অঞ্চলৰ বিভিন্ন বা বাতৰিকে আদি কৰি বিভিন্ন ৰাজহুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আমাৰ ৰূপহীহাটৰ এই সাংবাদিকসকলে এই সংঘৰ সমিতিয়ে এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব। আৰু ইতিমধ্যে আমি আজি কমিটিখন গঠন কৰাত আমি নগাঁও জিলা কমিটিৰ তৰফৰ পৰা মই আজি সভাপতি হিচাপে উপস্থিত আছোঁ, আমাৰ সম্পাদক প্ৰাঞ্জল শইকীয়া উপস্থিত আছিলে, আৰু আমাৰ সন্মুখত যিসকল সাংবাদিকৰ ইয়াত আমি উৎসাহ আৰু উদ্দীপনা দেখিলোঁ, সঁচাকৈ আমি আনন্দিত হৈছোঁ। আৰু ৰূপহীহাটৰ যিখিনি ৰাইজৰ যিখিনি সমস্যা আছে,
সেইখিনি যাতে সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰৰ আগত দাঙি ধৰিব পাৰোঁ তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ আৰু অতি সোনকালেই ৰূপহীহাটৰ পৰা যিখিনি অপসংস্কৃতি আছে কুসংস্কাৰ আছে ড্ৰাগছ চলি আছে ইয়াত এইখিনিৰ বিৰুদ্ধে অতি সোনকালে এটি সজাগতা সভা জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকক ইয়াত উপস্থিত কৰাই তেওঁলোকৰ উপস্থিত ৰাখি এটি বৃহৎ এটি সজাগতা সভা আহ্বান কৰিবলৈ আমি আঞ্চলিক কমিটিক পৰামৰ্শ দিছোঁ এটা সৰ্বভাৰতীয় সাংবাদিক সংগঠন আৰু ইয়াৰ নগাঁও জিলা কমিটিখন ইতিমধ্যে গঠন কৰা হৈছে আৰু তাৰ লগতে সংগতি ৰাখি আজি আমি ৰূপহীহাটত আহি ৰূপহীহাটৰ সংবাদকৰ্মীসকলৰ সৈতে মিলিত হৈ এক বৈঠকত মিলিত হওঁ আৰু 11জনীয়া এখন শক্তিশালী কমিটি গঠন হৈছে আৰু নেতৃত্ব লৈছে আবুল বাছাৰ ইয়াৰ স্থানীয় এগৰাকী সংবাদকৰ্মী লগতে সমাজকৰ্মী আৰু তেওঁৰ সৈতে সম্পাদক হিচাপে আছে ৰচিদুল হক আৰু লগতে আছে প্ৰায় কেইবাজনো প্ৰায় 11-12জনমান আমাৰ সংবাদকৰ্মী ৰূপহীহাট অঞ্চলৰ জ্যেষ্ঠ আব্দুল্লাহ আছে আৰু অন্যান্য বাহাৰুল ইছলাম তেখেত এগৰাকী কাকতৰ সাংবাদিক অগ্ৰদূত কাকতৰ সাংবাদিক এনেধৰণৰ সকলোকে আমি সমিলমিলৰ মাজেৰে লৈ পেলাই আজি কমিটিখন গঠন কৰিছোঁ লগতে অধিবক্তা আছে এই কমিটিত সামাজিক ব্যক্তিও আছে উপদেষ্টা হিচাপে সকলোকে লৈ আজি কমিটিখন গঠন কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত এই ভাৰতীয় সাংবাদিক সংঘৰ যথেষ্টখিনি কৰণীয় কাম আছে সমাজৰ হেতুকে কাম আছে এই সকলোবিলাক লৈ আমি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ আৰু সমাজৰ পৰা সকলো সংবাদ সেৱাৰ লগতে সামাজিক ক্ষেত্ৰখনতো আমি জড়িত হৈ পৰিম বুলি আশা কৰিছোঁ আৰু এই কমিটিখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অঞ্চলৰ নিৰ্ভীক বলিষ্ঠ উদীয়মান যুৱক নিৰ্ভীক বলিষ্ঠ কণ্ঠ আমাৰ সকলোৰে সুপৰিচিত হৈ পৰিছে আমাৰ ফুৰকানুল ইছলাম তেওঁ ইতিপূৰ্বে আমাৰ গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত এখন বঁটা কিছুদিন আগত পাইছে ইতিপূৰ্বে আৰু ডিগবৈত আপোনাৰ দৰ্পণে নিউজ দৰ্পণে আৰু এটা তেওঁক বঁটা প্ৰদান কৰিছে আমি নিশ্চয় গৰ্বিত হৈছোঁ ৰূপহীবাহী অঞ্চল আমি এটা গৌৰৱময় উৎকণ্ঠা অনুভৱ কৰিছোঁ আৰু এনেকৈ আমাৰ যিসকল ৰূপহীহাটৰ সংবাদদাতা আছে বা সাংবাদিক বন্ধুসকল আছে তেওঁলোক নিৰ্ভীকভাৱে আগলৈ সমাজৰ জাতিৰ হকে কাম কৰি যাব বুলি আমি আশাবাদী আৰু সকলোৱে সমাজৰ উন্নতিৰ হকে সমাজৰ ভাল যিবিলাক পজিটিভ দিশ আছে এইবিলাকৰ হকে মাত মাতি যাব আৰু আমি আজি ইয়াত ৰূপহীত আমি সকলোৱে একত্ৰিত হৈ প্ৰায় শতাধিক সাংবাদিক বন্ধুসকল আমি বা সমাজৰ বিশিষ্ট ব্যক্তিসকল সচেতন মহল শিক্ষিত মহল আমাৰ বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গসকল উপস্থিত হৈ আমি আমাৰ ফুৰকানুল ইছলামক উষ্ম ফুলাম গামোচা বিভিন্ন আমি হেৰিৰে আমি আমাৰ ফুৰকানুল ইছলামক উষ্ম আদৰণি জনাওঁ আগলৈ যাতে নিৰ্ভীকভাৱে সততাৰে সংবাদ জগতৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এই স্তম্ভ যাতে বজাই ৰাখি আগলৈ আগুৱাই যাব পাৰে তাৰ বাবে আমি সকলোৱে আশাবাদী আৰু সকলোৱে আমি আন্তৰিকতাভাৱে তেওঁলোক আমি শুভেচ্ছা অশেষ অভিনন্দন আমি জ্ঞাপন কৰিছোঁ লৈ আহিছোঁ অনেক সংবাদ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ তীব্ৰ অভিযান গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত বিলাসী বাহনসহ জব্দ কৰিলে 5টাকৈ চোৰাং গৰু আৰু বৰ্তমান চোৰাং গৰু আৰু বাহনখন এৰি চালকজন পলায়ন কৰিছে বুলি ইতিমধ্যে তথ্য আহি পৰিছে আনফালে সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাত পৌৰসভা কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী কলা বেজ পৰিধান কৰি পৌৰ কৰ্মচাৰীসকলে আজিৰ দিনটোতে কৰ্মবিৰতি পালন কৰে ৰাজ্যৰ পৌৰসভা আৰু নগৰ সমিতিসমূহত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ নকৰাকৈ নতুনকৈ কনিষ্ঠ অভিযন্তা আৰু গাণনিক বিষয়াৰ নিযুক্তি দিয়া প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰে প্ৰতিবাদীসকলে অসমৰ 3 কোটি জনতাৰ লগত যদি তেখেতে মত বিনিময় কৰিব পাৰে ছ'চিয়েল মিডিয়াত তেতিয়াহ'লে পৌৰসভা কৰ্মচাৰী 5000 মানুহৰ লগত কিয় মত বিনিময় কৰিব নোৱাৰে এক নম্বৰ কথা তেওঁ এদিন লাইভত আহক আৰু আমাৰ ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীখিনিৰ কথা অনুভৱ কৰক আৰু আমাৰ লগত মনৰ কথা পাতক মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া মই আপোনাক অনুৰোধ জনাইছোঁ আপুনি লাইভত এটা দিন লওক আমাৰ লগত কথা পাতক তেতিয়া হয়তো আপোনালোকে বুজি পাব আপুনি বুজি পাব আমাৰ এই ভিতৰ চোৰাত কি চলি আছে হয়তো বিভাগীয় মন্ত্ৰীয়ে আপোনাক খবৰ দিয়া নাই আজি আপোনালোকে চাওক পৌৰসভাবিলাকত হাজাৰ গাড়ী দি দিছে এই গাড়ীবোৰ কোনে চলাব এজন ড্ৰাইভাৰ নাই আমাৰ যিসকল ড্ৰাইভাৰ আজি অতীজৰ পৰা কাম কৰি আছে তেওঁলোকক কিয় চৰকাৰীকৰণ নকৰে গাড়ীবোৰ দি দিছে কি অংক আছে আমি নাজানো গাড়ী গণ্ডা পৰি আছে কিন্তু ড্ৰাইভাৰ নাই চলাবলৈ আৰু যিসকল ড্ৰাইভাৰ আছে
5,000 10,000 কাম কৰি আছে। আজি চাফাই কৰ্মীসকল গেলা পচা সকলো চাফা কৰিব লাগে আপোনালোকৰ কাৰণে, জনসাধাৰণৰ কাৰণে। এই মানুহখিনি কেইটকা দৰমহা পায় আপোনালোকে খবৰ ৰাখিছে? 9,000 টকা 7,000 টকা তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰিবলগীয়া হয়। এই চাফাই কৰ্মীসকলক আপোনালোকে যদি চৰকাৰীকৰণ নকৰে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ কৰিবলৈ আগবাঢ়িম আৰু অনুৰোধ জনাম, আমাৰ যিখিনি কাম আধৰুৱা হৈ আছে এই দুজন বিষয়া আমাৰ কাৰ্যালয়লৈ পঠোৱাৰ আগত আমাৰ কামখিনি কৰি দিয়ক। আমাৰ তেতিয়া তাত একো ক'বলগীয়া নাথাকে। আমি সকলোকে ইয়াৰ প্ৰতি আহ্বান জনাইছোঁ আৰু পৰিস্থিতি যদি ভয়ংকৰ যাতে হ'বলগীয়া নহয় তাৰ প্ৰতিও আপোনালোকক সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে ক'লা পৰিধান কৰি, কিহৰ কাৰণে কৰিবলগা হৈছে? ছাৰ, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰথমেই মই আপোনালোকক এটাই অনুৰোধ কৰিম আপোনালোকৰ মাধ্যমৰ যোগেদি যে অসমৰ মিউনিচিপালিটিবিলাকত, পৌৰসভাবিলাকত যিসকল স্থায়ী কৰ্মচাৰী বা ফিক্স পে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীসকল আছে, আজি বছৰ দিন তেওঁলোকে কাম কৰি আছে, কিন্তু অথচ মাহৰ শেষত আমি প্ৰাপ্য দৰমহাখিনি নাপাওঁ। আমি চৰকাৰীভাৱে আমি যিখিনি আঁচনিৰ কাম আমি প্ৰতিদিনেই আমি নিয়াৰিকৈ কাম কৰি আছোঁ, কিন্তু চৰকাৰৰ এইটো মানে মনত নপৰে যে এই কৰ্মচাৰীসকলক মাহৰ শেষত যে দৰমহাটো দিব লাগে। আজি যে 33 মাহ 40 মাহ দৰমহা নোপোৱাকৈ আমি কাম কৰি আছোঁ, চৰকাৰৰ বৃহৎ আঁচনিখিনি আমি ইমপ্লিমেণ্ট কৰি আছোঁ, এই কথাখিনি চৰকাৰৰ চকুত পৰা নাই। সেইকাৰণে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীটোৰ প্ৰথম কথা হ'ল যে নগৰ সমূহত, পৌৰসভাবিলাকত নতুনকৈ আমাৰ মাননীয় বিভাগীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি গুৱাহাটী GMC অডিটৰিয়ামত দুজনকৈ গাণনিক আৰু একাউণ্ট বিষয়া, মানে গাণনিক আৰু ইঞ্জিনিয়াৰ বিষয়া দুজনক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। গুৱাহাটীত তেওঁলোকে বাহ লৈছে, কিন্তু আজি তেওঁলোকে এফালে এপইণ্টমেণ্ট লেটাৰ বিলাইছে, কিন্তু অসমৰ পৌৰসভাৰ যিসকল কৰ্মচাৰী স্থায়ীভাৱে আছে বা অস্থায়ীভাৱে আছে, ইমান বছৰৰ পৰা কাম কৰি আছে, সেইসকলে তেওঁলোকে যি বাহ লৈছে তাৰ প্ৰতিবাদত আমি ক'লা বেজ পৰিধান কৰি আজি কৰ্মবিৰতি পালন কৰিছোঁ। 1 নম্বৰ কথা, আমি আপোনালোকে এপইণ্টমেণ্ট 2জন নালাগে 10জন দিয়ক, আমাৰ আপত্তি নাই, কিন্তু আমাৰ কৰিবলগীয়া কামখিনি যিখিনি আমাৰ স্থায়ী কৰ্মচাৰী আছে, আমাৰ যিখিনি কাম কৰি আছে মানুহ, সেইখিনিক আগতে চৰকাৰীকৰণ নকৰাকৈ কেনেকৈ আপোনালোকে বাৰে এই স্কিমৰ আণ্ডাৰত হওক বা গাণনিক বিষয়া হওক, ইঞ্জিনিয়াৰ হওক, কিহৰ কাৰণে বাৰে আমাৰ ওপৰত জাপি দিব বিচাৰিছে। দ্বিতীয় কথা হ'ল আমাৰ বিভাগীয় আমাৰ মন্ত্ৰী ডাঙৰীয়ালৈ মোৰ এটি প্ৰশ্ন, আপুনি আজি এপইণ্টমেণ্ট লেটাৰ বিলাইছে, 2জন মানুহক 2জন নিবনুৱাক আপুনি সংস্থাপন দিছে, এই 2জন বিষয়া আহি পৌৰসভাসমূহত কোনটো ৰুমত বহিব, কোনখন টেবুলত বহিব আপোনাৰ এবাৰ খবৰ আছেনে? কাৰণ আমি থকা মানুহখিনি বহিবলৈ ইয়াত ঠাই নাই, আকৌ নতুনকৈ আপোনালোকে 2জন মানুহ পঠাব বিচাৰিছে। ইতিমধ্যেই পৌৰসভাবিলাকত এজনকৈ এক্সিকিউটিভ অফিচাৰ দিছে, আমি তাত একো ক'বলগীয়া নাই, কাৰণ যিহেতুকে আগতেও এক্সিকিউটিভ অফিচাৰ আছিলে, এটেচ হৈ থাকে। আমাক পাৰ্মানেণ্ট এক্সিকিউটিভ অফিচাৰ এজন দৰকাৰ আছিলে আৰু এতিয়া পাইছোঁ। আমি কৰ্মচাৰীখিনি সেইটো ক্ষেত্ৰত সুখী, আমি এক্সিকিউটিভ অফিচাৰৰ লগত কাম কৰি আমি সুখী হৈছোঁ। তৎসত্ত্বেও আমাৰ যিসকল গাণনিক বিষয়া আছে, ইঞ্জিনিয়াৰ আছে, পৌৰসভা ভেদে 2, 3, 4, 5জনলৈকে ইঞ্জিনিয়াৰ আছে, সেইসকল ক'লৈ যাব? নে তেওঁলোকৰ কোৱালিফিকেশ্যন নাই, নে তেওঁলোকে কৰা ড্ৰয়িংটো ভুল আছে? যে আপোনালোকে 2জন বিষয়া যে পঠাব বা ইঞ্জিনিয়াৰ পঠাব, তেওঁলোকৰ ড্ৰয়িংটো কি শুদ্ধ হ'ব নেকি? নে তেওঁলোকৰ জোখ মাখবিলাকত অলপ বেছিকৈ ওলাব নেকি? ৰাইজে কৰ কাটল দিব তাৰ পৰা? আমাৰ থকা মানুহকেইজনে যি জোখ মাখ কৰে সেইখিনি কি ভুল নেকি? আজি গাণনিক বিষয়াসকলে যিখিনি কাম কৰি আছে সেইখিনি কি আমি ভুল কাম কৰি আছোঁ নেকি? সেইকাৰণে আমাৰ আপত্তি নাই, আপোনালোকে পঠাওক, আপোনালোকে পইচা দিব, আপোনালোকে কাম কৰাব, আমাৰ আপত্তি নাই। কিন্তু আমি থকা মানুহখিনি যিখিনি অত বছৰে কাম কৰি আছোঁ, আপোনালোকৰ আঁচনিৰ কাম কৰি আছোঁ, আপোনালোকে চাওক আজি অৰুণোদয়ৰ কাৰণে প্ৰতিখন জিলাত, প্ৰতিটো সমষ্টিত সৌসিদিনা ডাঙৰ এখন মিটিং পাতিছে, ৰাইজক একত্ৰিত কৰিছে যে অৰুণোদয় 3.0 দিব, 1.0, 2.0। আমি নিয়াৰিকৈ কাম কৰিছোঁ নগৰ অঞ্চলত, আমাৰ মানুহখিনিয়ে কাম কৰিছে। ৰেচন কাৰ্ড লাখে আপোনালোকে দিছে, আপোনালোকৰ সেইটো বা লওক, আমাৰ আপত্তি নাই। জনসাধাৰণে এই স্কিমৰ সুবিধা পাক, তাতো আমাৰ আপত্তি নাই। আমি ইমান ডাঙৰ আঁচনিৰ কাম নিয়াৰিকৈ কাম কৰি থকাৰ পিছত আমাক কিয় চৰকাৰীকৰণৰ স্বীকৃতি নিদিয়ে? যদি পৌৰসভাৰ আমাৰ এই কৰ্মচাৰীখিনিক আপোনালোকে চৰকাৰীকৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে নতুনকৈ অহা এই 2জনক কেনেকৈ চৰকাৰীকৰণ কৰিছে?
একেই পৌৰসভা, তেওঁলোকো আহি পেলাই পৌৰসভা কৰ্মচাৰী হ'ব, আমিও পৌৰসভা কৰ্মচাৰী হ'ম। কিন্তু এই যে বিভেদটো আনিছে আমাৰ মাজত, আজি দুজনকৈ আমাৰ অফিচত ইঞ্জিনিয়াৰ আছে, এজন গাণনিক আছে, কাইলৈ যেতিয়া তেওঁলোক নতুনকৈ আহিব তেওঁলোকৰ মাজত আমাৰ বিভ্ৰান্তিৰ সৃষ্টি হ'ব, আমাৰ প্ৰতিবাদৰ কথা আহিব, আমাৰ টেবুলৰ কথা আহিব, আমি কাক লৈ আৰু কেনেকৈ আমি কাম কৰিম। আপোনালোকক আমি অনুৰোধ জনাইছোঁ, অসমৰ সংবাদ মাধ্যমক অনুৰোধ জনাইছোঁ, আপোনালোকে আমাক টক শ্ব'লৈ মাতক। আমি আপোনালোক আৰু এটা অনুৰোধ জনাইছোঁ, গোলাঘাট জিলা আৰু যোৰহাট জিলাৰ লগতে অসমৰ সমগ্ৰ সংবাদ মাধ্যমক আমি অনুৰোধ জনাইছোঁ যে পৌৰসভাৰ মানে কৰ্মীসকলৰ পৰিয়াল কেনেকৈ চলিছে কালিলৈৰ পৰা এটা অভিযান আৰম্ভ কৰক। আমাৰ পৰিয়ালখিনি কেনেকৈ চলিছে, আমি কৰ্মচাৰীয়ে 33 মাহৰ পৰা 50 মাহ দৰমহা নোপোৱাকৈ আমি কেনেকৈ চলি আছোঁ, এই কথাটো এটা অভিযান আপোনালোকে আৰম্ভ কৰক, আপোনালোকক অনুৰোধ জনাইছোঁ। আমি নিতুমণি শইকীয়া ডাঙৰীয়ালৈ অনুৰোধ জনাম, মৃণাল তালুকদাৰলৈ আমি অনুৰোধ জনাম, যিসকল স্বনামধন্য সাংবাদিকতা কৰি আছে, সাংবাদিক আছে আমাৰ সকলোৰে মাজত পৰিচিত, তেখেতসকলক আমি অনুৰোধ জনাইছোঁ, আমাৰ পৰিয়ালৰ কথাটো এবাৰ অনুভৱ কৰক, আমাৰ খবৰখিনি লওক, আমি কেনেকৈ চলি আছোঁ। য'ত চৰকাৰী কৰ্মচাৰী এমাহ দৰমহা নাপালে গোটেই হাহাকাৰ লাগি যায়, কিন্তু পৌৰসভা কৰ্মী এনেকুৱা কৰ্মী 33 মাহ দৰমহা নোপোৱাকৈও তলমূৰ কৰি কাম কৰি থাকিবলগীয়া হৈছে। আমাৰ 2021 চনত গেজেট নটিফিকেশ্যন পাছ হ'ল, সন্মানীয় সদনত বিল পাছ কৰিলে, তথাপিও আজি কোপতি আমাৰ কামখিনি নকৰিলে। 1653 জন মানুহক তেওঁলোকে চাকৰি চৰকাৰীকৰণ কৰিব নোৱাৰিলে। এইটো এটা অতি লজ্জাকৰ কথা। আৰু এইখিনিতে মই আৰু এটা অনুৰোধ জনাম, মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি বলিষ্ঠ পদক্ষেপ আমাৰ অসমখনত লৈ আছে, সৰ্বভাৰত পৰ্যায়ত লৈ আছে, তেখেতে নতুনকৈ যি ছ'চিয়েল মিডিয়াত লাইভ প্ৰগ্ৰেম এটা কৰে, আমি তাৰ খুব নিয়মীয়া শ্ৰোতা দৰ্শক। প্ৰতিটো মুখ্যমন্ত্ৰীৰ প্ৰতিটো লাইভত মই আমাৰ কৰ্মচাৰীসকলৰ আন এক সংবাদ, স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত বোকাখাতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। বোকাখাতৰ সদৰ চাৰিআলিত বোকাখাত মহকুমাৰ জ্যেষ্ঠ নাগৰিক মঞ্চ, কবি সন্মিলন, সাংবাদিক সন্থা, গোৰ্খা ছাত্ৰ সন্থা, আটাছু, জাতীয় যুৱ পৰিষদ, ইমজা আদি দল সংগঠনে এই প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ। স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তাৰ অংশস্বৰূপে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে বোকাখাতৰ ৰাইজক জনমত গঠন কৰি যাতে এই বিষয়টো যাতে ৰাইজৰ মাজলৈ আমি আগবঢ়াই নিব পাৰোঁ, সেই উদ্দেশ্যৰে আজি গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই গণ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমাৰ এক আহ্বান যে ৰাইজৰ যি বিভীষিকা সৃষ্টি কৰিব স্মাৰ্ট মিটাৰে, এই বিষয়টো অতি শীঘ্ৰে আপুনি অনুধাৱন কৰক। আজি আপুনি ৰাইজৰ এজন অভিভাৱক হিচাপে অভিভাৱকত্ব স্বীকাৰ কৰি যাতে স্মাৰ্ট মিটাৰ বন্ধ কৰি সাধাৰণ শ্ৰেণীৰ ৰাইজৰে প্ৰতিটো স্তৰৰ ব্যক্তিয়ে যাতে এই বিষয়টোৰ ওপৰত বিভীষিকাৰ সন্মুখীন হ'ব লগা নহয়, এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰি ৰাইজক সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আৰু এইটো এটা ভাল পদক্ষেপ। আৰু বিশেষকৈ এটা বিষয়ে আমি উন্নতি হ'ব বিচাৰিছোঁ, ৰাইজ যেতিয়া সজাগ হ'ব তেতিয়াহ'লে স্মাৰ্ট মিটাৰ চৰকাৰে কোনো কাৰণত প্ৰৱৰ্তন কৰিব নোৱাৰে। আৰু সেইকাৰণে মূল বিষয় হ'ল আমি ৰাইজক সজাগতা কৰিবৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সমগ্ৰ অসম জুৰি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আজি ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিছে। সেই উপলক্ষে গোলাঘাট জিলা সমিতিয়ে আজি ধৰ্ণা আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰ পৰা দাবী কৰি আহিছোঁ যে অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰক। অসমত স্মাৰ্ট মিটাৰ প্ৰয়োজন নাই। আপুনি নিজে দেখিছে যে সমগ্ৰ অসমত য'ত যেনেকৈ স্মাৰ্ট মিটাৰ লগাইছে প্ৰত্যেকটো জেগাতে 200 টকাৰ বিলত তেওঁলোকে 500 টকা বিল আহিব লৈছে, যিটো নেকি আমি জাতীয় যুৱ ছাত্ৰ পৰিষদে আচলতে শংকিত হৈছোঁ। সেইটো আমি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি এটা আহ্বান জনাইছোঁ, অতি শীঘ্ৰে অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰক, নহ'লে অনাগত দিনত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ আৰু জংকী আন্দোলন ঘোষণা কৰিবলৈ কিন্তু আমি বাধ্য হ'ম। অসম চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। যোৰহাট জিলা কোচ ৰাজবংশী নাগৰিক সন্মিলনৰ 6 জনগোষ্ঠীয়ে জনজাতিৰ তালিকাভুক্ত হ'বলৈ দাবী জনাই আহিছে। ইতিমধ্যে বিল উত্থাপন হৈ পেণ্ডিং হৈ আছে। এই 6 জনগোষ্ঠীক জনজাতি কৰি অসমৰ
সমগ্ৰ থলুৱা জনগোষ্ঠী সুৰক্ষিত কৰিবৰ কাৰণে অসমখন এখন জনজাতি ৰাজ্যই মৰ্যাদা দিব লাগে ইনাৰ লাইন পাৰ্মিটেৰে অসমৰ সকলো থলুৱা জনগোষ্ঠীকে জনজাতি ৰাজ্যৰ মৰ্যাদাৰে সুৰক্ষিত কৰাৰ দাবীত আৰু 6 জনগোষ্ঠীক অনতিপলমে জনজাতিৰ তালিকাভুক্ত কৰাৰ দাবীত আৰু জনগোষ্ঠীসমূহক কোচ ৰাজবংশীয় হওক আহোমেই হওক যোনেই নহওক ভাগ কৰি একাংশক ST একাংশক OBC MOBC কৰা ষড়যন্ত্ৰ যদি কোনোবাই কৰিছে তাক পৰিহাৰ কৰাৰ দাবীত আজি যোৰহাটত আমি 6 জনগোষ্ঠীৰ কোচ ৰাজবংশী সমন্বিতে আমি এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ ইয়াত জনজাতি সুৰক্ষা পৰিষদ অসমৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু সকলো যাই ইয়াত আহিছে আপোনালোককো আমি অনুৰোধ কৰিছোঁ অসমৰ নামঘৰ বচাবলৈ হ'লে অসমৰ বিহু বচাবলৈ হ'লে অসমৰ অসমীয়া ভাষা বচাবলৈ হ'লে অসমৰ থলুৱা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি বচাবলৈ হ'লে অসমখন এখন সংৰক্ষিত ট্ৰাইবেল ৰাষ্ট্ৰ লাগিবই ৰাজ্য লাগিবই ইনাৰ লাইন পাৰ্মিট লাগিবলৈ অৰুণাচলৰ লেখীয়া আৰু নহ'লে আমি দিনক দিনে এই কুটিল ষড়যন্ত্ৰ উপনিৱেশিক শোষণকাৰীহঁতৰ হাতত পৰি আমি দিনক দিনে ত্ৰিপুৰীসকলৰ দৰে হ'বলৈ গৈ আছোঁ সেইকাৰণে ৰাইজক আমি সাৱধান কৰি দিবলৈ আহিছোঁ ৰাইজ ওলাই আহক ST আমাক লাগিব জনজাতি ৰাজ্য লাগিব ইনাৰ লাইন পাৰ্মিট লাগিব ST আৰু ভাগ কৰি ST কৰাটো আমি নামানো যিকোনো ৰাজনৈতিক দলে নিৰ্বাচন আহিলে আপোনাৰ কোচ ৰাজবংশীকে হওক বা অন্য 5 জনগোষ্ঠী সকলো ৰাজনৈতিক দলে নিৰ্বাচন অহাৰ লগে লগে ST কৰিম বুলি কয় অৰ্ডিনেন্সো কৰি দিলে বিলো আনিছিলে কংগ্ৰেছৰ দিনতো বিল নাম্বাৰ 2196 বিল সিলেক্ট কমিটিলৈ গ'ল সিলেক্ট কমিটিও একদম লোকসভাত আমাক 6 জনগোষ্ঠীক কৰিব লাগে বুলি 1997 চনৰ 14 আগষ্টতে ছাবমিট কৰিলে তাৰপিছত বিজেপি চৰকাৰ আহিল বিজেপি চৰকাৰে এখন বিল আনি পেলাই সংসদত উপঙাই থৈছে ST কৰিব নোৱাৰাৰ কাৰণ কি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপুনি কওক কিয় ST কৰিব পৰা নাই আপুনি কেন্দ্ৰীয় মন্ত্ৰী আৰু আপুনি অসমৰ মুখ্যমন্ত্ৰী যদি 6 জনগোষ্ঠীক জনজাতি তালিকাভুক্ত কৰি অসমখন ট্ৰাইবেল ষ্টেট নকৰে ইনাৰ লাইন পাৰ্মিট নিদিয়ে অসমীয়া জাতিৰ মুখৰ কথাত আমাৰ অসমখন সংৰক্ষিত হ'ব নেকি এই কথাটো আজি প্ৰফুল্ল মহন্তই জনাওক এই কথাটো আজি সৰ্বানন্দ সোণোৱালে জনাওক এই কথাটো আজি অতুল বৰাই জনাওক এই কথাটো আজি আমাৰ যিসকলে আছু নেতৃত্ব দিয়া এতিয়া মন্ত্ৰীসভাত আছে সেইসকলে অসমৰ ৰাজ্যক জনাব লাগে যে ST ৰাজ্য কিয় দিব নোৱাৰি ST কিয় কৰিব নোৱাৰি কি কাৰণে বিলম্ব কৰা হৈছে কিয় উপনিৱেশিক শোষণ ইয়াত চলি থাকিবলৈ দিয়া হৈছে এই কথাখিনি আমি তেওঁলোকক জানো হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কংগ্ৰেছৰ ভুলৰ বাবে 6 জনগোষ্ঠী এজন মুখ্যমন্ত্ৰীয়ে মতা মানুহ মাইকী কৰিব নোৱাৰে মাইকী মানুহ মতা কৰিব নোৱাৰে ভাৰতৰ সংবিধানত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ক্ষমতা অসীম কোনে কৰিছে কাৰোবাক দোষাৰোপ দিয়াটো ডাঙৰ কথা নহয় কাৰোবালৈ দুখ ঠেলি দিয়াটো ডাঙৰ কথা নহয় কিন্তু সমস্যা এটা সমাধান কৰি দেখুৱাব পৰাটোহে মতা পুৰুষৰ কাম সেইকাৰণে আমি অনুৰোধ কৰিছোঁ কোনোবাই আজি তাৰ ফল পাইছে কোনোবাই ST কৰা নাই জনগোষ্ঠীকেইটাক ঠগিছে তাৰ ফল পাইছে আৰু জনগোষ্ঠীকেইটাক যোনে ঠগিব অসমখন যদি ট্ৰাইবেল ষ্টেট নকৰে 6 ক্লজ যদি ৰূপায়ণ নহয় আৰু যদি ইনাৰ লাইন পাৰ্মিটেৰে অসমৰ সকলো অন্যান্য থলুৱা জনগোষ্ঠীৰ বাদেও অসমৰ অন্যান্য যিখিনি থলুৱা জনগোষ্ঠীয়ে যিবিলাকে নামঘৰ সংস্কৃতিৰ দ্বাৰা বিহুৰ দ্বাৰা যিসকলে আমাৰ থলুৱা জনগোষ্ঠীবিলাকে আমাৰ অসমীয়া ভাষাৰ দ্বাৰা আমি মূৰ দাঙি থিয় হৈ আছোঁ এইসকলক যোনে প্ৰতাৰণা কৰিব তাক কিন্তু অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰিব আন এক সংবাদ বোকাজান NSSৰ গোটৰ প্লাষ্টিক বৰ্জন অভিযান সমগ্ৰ ভাৰততে NSSৰ উদ্যোগত স্বচ্ছতা হি সেৱাক থিম হিচাপে লৈ 17 দিনীয়া এই অভিযান আৰম্ভ কৰা হয় আজি NSSৰ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় গোটৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰাষ্ট্ৰীয় ঘাইপথ আৰু বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত পৰি ৰোৱা যিকোনো ধৰণৰ পেলনীয়া প্লাষ্টিক সামগ্ৰীসমূহ সংগ্ৰহ কৰা দেখিবলৈ পোৱা যায় চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ আজি আমাৰ যেটো প্ৰগ্ৰাম হৈছে তো মেগা কেম্পেইন বুলি কোৱা হয় আমি এই প্ৰগ্ৰামটো আৰম্ভ কৰিছো 17 সেপ্টেম্বৰৰ পৰা 17 দিনীয়া 2 অক্টোবৰলৈ আমাৰ মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তীলৈকে এইটো প্ৰগ্ৰাম হ'ব আৰু এটা সমগ্ৰ ভাৰতবৰ্ষতে এইটো হৈ আছে আৰু ইয়াৰ মূল উদ্দেশ্য আজি এইটো হৈছে যে আমাৰ যেটো গ্ৰীষ্ম প্ৰবাহ সমগ্ৰ বিশ্বত হৈ আছে গ্লোবাল ওয়াৰ্মিং হেতু যাতে আমি নিয়ন্ত্ৰণ কৰিব পাৰো তাৰ কাৰণে বিশেষভাৱে আমাৰ প্লাষ্টিকে আমাৰ পৰিৱেশ বেছি প্ৰদূষণ কৰিছে গতিকে এখন প্লাষ্টিক বৰ্জিত পৰিৱেশ যাতে আমি সৃষ্টি কৰিব পাৰো তাৰ কাৰণে আজি বিশেষভাৱে যিবিলাক আমাৰ ওয়েষ্ট প্ৰডাক্ট আছে প্লাষ্টিক জাতীয় সামগ্ৰী সেইবিলাক আজি আমি সংগ্ৰহ কৰিছো আৰু প্ৰত্যেক স্কুলৰ মিনিমাম এটা টাৰ্গেট আমাক দিছে 45 কিলোকৈ আৰু আমি সেই টাৰ্গেট ফুলফিল ইতিমধ্যে কৰিছো হেতুৱে মূল উদ্দেশ্যটো হেতুৱে আমি আজি বিশেষকৈ আমাৰ CCI
যিটো আমাৰ কেম্পাছ আছে সেইটোত আৰু আমাৰ এইটো কি বুলি কয় অসম চৰকাৰৰ যিটো সমূহীয়া চিকিৎসা কেন্দ্ৰ তাত চৌহদটো আমি কৰিছোঁ আমাৰ বোকাজান হাই ছেকেণ্ডেৰীত 100 জন আছে নহয় আমি বিভিন্ন ধৰণৰ এক্টিভিটিছ আমি কৰি থাকোঁ বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ সজাগতাৰ কাৰণে বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী লৈছোঁ আমি বাটৰ নাট কৰিছোঁ কি কয় বক্তৃতা আকস্মিক বক্তৃতা তাৰপিছত তৰ্ক প্ৰতিযোগিতা তাৰোপৰি আমাৰ যিটো এটা স্পেচিয়েল কেম্প হয় 6 days এই তেনেকুৱা ধৰণৰ আমি স্পেচিয়েল কেম্পো কৰিছোঁ তাৰোপৰি আমি এখন গাঁও আমি ইয়াত এডপ্ট কৰিছোঁ সেই গাঁওখন হৈছে আদৰ্শ গাঁও হিচাপে আমাৰ চন্দ্ৰপুৰ গাঁওখন আমি এডপ্ট কৰিছোঁ গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে যিবিলাকে আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ সমাজৰ কাৰণে মংগলময় হয় হয় মই এইটোৱে আহ্বান জনাম যে আমি সকলোৱে জানো বৰ্তমান আমাৰ যিটো প্ৰদূষণৰ যিটো ভয়াৱহতা যিটো উষ্ণতা যিটো বৃদ্ধি তাৰ পৰিপ্ৰেক্ষিতত মূল কথাটো হৈছে প্ৰদূষণ গতিকে আমি প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব লাগিব তাৰ কাৰণে আমাৰ যিটো গৱেষণাৰ পৰা গম পাইছে প্লাষ্টিকে এই ক্ষেত্ৰত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছে আৰু প্লাষ্টিকৰ কাৰণে আমাৰ বানপানীৰ সমস্যাও হৈছে গতিকে আমি জনসাধাৰণে সচেতন হ'ব লাগিব প্লাষ্টিক ব্যৱহাৰ যিমান পাৰে আমি কম কৰিম আৰু যদি কেনেবাকৈ প্লাষ্টিক ব্যৱহাৰ কৰোঁ সেইসমূহ আমি সংগ্ৰহ কৰি আমি আকৌ যাতে ইয়াক ৰিচাইক্লিং কৰিব পাৰোঁ তাৰ ব্যৱস্থাৰ কাৰণে আমি সংগ্ৰহ কৰি বা সংৰক্ষণ কৰি ৰাখিব লাগিব লগতে আন এক বিশেষ সংবাদ 4:30 4.6 ৰিক্টাৰ স্কেলত জোকাৰি গৈছে ভূমিকম্পই সমগ্ৰ অসমতে জোকাৰি গৈছে ভূমিকম্পই আৰু এই ভূমিকম্পৰ উৎপত্তি স্থল হৈছে কামৰূপৰ পৰা 5 কিলোমিটাৰ দূৰত্বত এই মুহূৰ্তত সন্ধিয়াৰ সংবাদত এইটো এটা গুৰুত্বপূৰ্ণ সংবাদ যে 4.6 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ অসম বৰ্তমান অসমৰ বিভিন্ন ঠাইত ক্ষয় ক্ষতি হৈছে আৰু এই মুহূৰ্তত কিছু তথ্য আহি পৰিছে চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ